নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ইংৰাজী 21 ফেব্ৰুৱাৰী 2025, অসমীয়া ফাগুন মাহৰ 8 তাৰিখ শুকুৰবাৰ। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কমেণ্ট কৰিব। আমি লৈ আহিছোঁ দিনটোৰ ৰাশিফল আৰু সম্পাদন, যিটো কৰিলে আপোনাৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব। আৰু লগতে আমি লৈ আহিছোঁ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। আজি সূৰ্য উদয় হ'ব 5:50, সূৰ্য অস্ত যাব 5:15। আজি তিথি আছে অষ্টমী তিথি, পক্ষ আছে কৃষ্ণ নক্ষত্ৰ, অনুৰাধা, কাৰণ হৈছে কৌলভ, যোগ আছে ব্যাঘাত আৰু বাৰ হৈছে শুকুৰবাৰ। আজি জন্ম হোৱা জাতক জাতিকাৰ আপোনাৰ ৰাশি হ'ব বৃশ্চিক ৰাশি। এই অৱলক্ষণ আগলৈ আগবাঢ়িছো ৰাশিফল মেঘ ৰাশি। আজি স্বাস্থ্যৰ যত্ন লওক আৰু কামবোৰ শৃংখলাবদ্ধ কৰি ৰাখক। আজি কাৰো সহায় অবিহনে টকা উপাৰ্জন কৰিব পাৰিব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সহায়ত আপুনি নতুন আত্মবিশ্বাস আৰু দুঃসাহসিক কৰ্মৰে ভৰি পৰিব। আপুনি আপোনাৰ উত্তম আচৰণ থকাটো প্ৰয়োজন, কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ সোনকালে হ'ব পাৰে। আজি আপুনি আহৰণ কৰা নতুন তথ্যই আপোনাক আপোনাৰ প্ৰতিযোগীসকলৰ তুলনাত প্ৰান্ত দিব। আপুনি আপোনাৰ অভাৱৰ ওপৰত কাম কৰিব লাগিব। ইয়াৰ বাবে আপুনি নিজৰ বাবে সময় উলিয়াব লাগিব। আপোনাৰ পত্নীৰ আত্মকেন্দ্ৰিক আচৰণত আপুনি সন্তুষ্ট হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:35 পৰা 1:32 আৰু মনোযোগৰ সময় হৈছে 11:31 পৰা 12:32। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং কমলা, সোণালী, বেয়া দিশ পশ্চিম। সমাধান: আজি সুস্বাস্থ্যৰ বাবে গছ গছনিৰ কলি বা ডাল ছিঙিব নালাগে, কাৰণ বৃহস্পতি ব্ৰহ্মৰ ৰূপ। আজি আপুনি গছৰ ডাল হওক, কলি হওক, ফুল হওক আদি ইত্যাদি নিছিঙিব। আপোনাৰ হাতেদি নিছিঙিব, বেলেগক ছিঙিব দিয়ক, আপুনি নিছিঙিব, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আহিছো ৰাশি। আজি তোমাৰ আশা সুগন্ধিৰে ভৰা সুন্দৰ ফুলৰ দৰে ফুলিব। যদি আপুনি জীৱনৰ গাড়ীখন ভালদৰে চলাব বিচাৰে, তেন্তে আজি আপুনি টকাৰ গতিবিধিৰ প্ৰতি বিশেষ যত্ন দিব লাগিব। ঘৰুৱা বিষয়বোৰত তৎকালীন মনোযোগৰ প্ৰয়োজন। ৰোমাঞ্চৰ বাবে লোৱা পদক্ষেপে কোনো প্ৰভাৱ পেলোৱা দেখা নাযাব। নতুনকৈ আৰম্ভ কৰা প্ৰকল্পসমূহে আশা কৰা ধৰণে ফলাফল নাপাব। যিসকল মানুহৰ লগত বেয়া সময় পাৰ কৰে, তেওঁলোকৰ সংগ লোৱাৰ পৰা বিৰত থাকক। আপোনাৰ পত্নীয়ে আপোনাৰ প্ৰয়োজনীয়তাক আওকাণ কৰিব পাৰে, যাৰ বাবে আপুনি সাংখিঙীয়া হৈ পৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় হৈছে আপোনাৰ 2:28 পৰা 3:25 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 11:31 পৰা 12:35। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং কমলা, সোণালী, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো: আজি ঘৰৰ পৰা পুৰণি ফটা কাপোৰ, পেলনীয়া বস্তু, বাতৰি কাকত আদি ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনিলে পাৰিবাৰিক জীৱনৰ বাবে ভাল। আজি আপুনি ঘৰৰ ভিতৰত যিবিলাক ফটা চিৰা কাপোৰ আছে, আৱৰ্জনা আছে, এইবিলাক ঘৰৰ ভিতৰৰ পৰা ওলাই দিয়ক, তেতিয়া আপোনাৰ পাৰিবাৰিক জীৱন ভাল হ'ব, সুখদায়ক হ'ব। এতিয়া আহিছো মিথুন ৰাশি। আজি আপোনাৰ উল্লাসিত স্বভাৱটোৱে আনক সুখী কৰি ৰাখিব। এই ৰাশিৰ বিবাহিত লোকে আজি সুৰক্ষাৰ পৰা আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা কামবোৰ ক্লান্তিকৰ হ'ব আৰু সেয়েহে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আজি আপোনজনৰ পৰা আঁতৰি থকাৰ বেদনাই আপোনাক কষ্ট দি থাকিব। আপোনাৰ বহুত কিবা কিবি লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ সন্মুখত অহা প্ৰতিটো সুযোগ গ্ৰহণ কৰক। আজি আপুনি আপোনাৰ প্ৰেমিকৰ ওচৰত মুকলিকৈ অভিযোগ কৰিব পাৰে যে তেওঁ আপোনাক পৰ্যাপ্ত সময় নিদিয়ে। আপোনাৰ আৰু আপোনাৰ পত্নীক আপোনাৰ বিবাহিত জীৱনৰ সুখ গোপনীয়তাৰ প্ৰয়োজন। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 1:32 পৰা 2:28 আৰু মনোযোগৰ সময় হৈছে
9 বাজি 45 মিনিটৰ পৰা 10 বাজি 41 মিনিটলৈকে। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে পশ্চিম। সমাধান: আজি ঘৰত ৰখা ফটা কিতাপবোৰ মেৰামতি কৰিলে পাৰিবাৰিক জীৱন ভাল হ'ব। আপোনাৰ ঘৰত ধৰ্মগ্ৰন্থ হওক বা যিকোনো আলোচনী হওক বা কিবা হওক ফটা চিৰা হৈ আছে যদি তাক বাকলা বান্ধা বুলি কয় যে আমি মোবাইল লগাও ইত্যাদি কাম কৰক, তেতিয়া ভাল হ'ব। কৰ্কট ৰাশি: আজি মদ্যপানৰ অভ্যাস বিদায় দিবলৈ বৰ ভাল দিন। আপুনি বুজিব লাগে যে মদ স্বাস্থ্যৰ আটাইতকৈ ডাঙৰ শত্ৰু আৰু ই আপোনাৰ ক্ষমতাক ক্ষতিগ্ৰস্ত কৰে। আজি বিনিয়োগ এৰাই চলিব লাগে। আজি অংশগ্ৰহণ কৰিবলগীয়া নতুন অনুষ্ঠানত এক নতুন বন্ধুত্ব আৰম্ভ হ'ব। নতুন ৰোমাঞ্চকৰ সম্ভাৱনাৰ প্ৰবল। প্ৰেমৰ ফুল হয়তো আপোনাৰ জীৱনত সোনকালে ফুলিব। আপুনি আপোনাৰ সংগীক চিৰদিনৰ বাবে লগ পাইছে বুলি ধৰি ল'ব নালাগে। আজি ভ্ৰমণ, মনোৰঞ্জন আৰু মানুহ লগ পোৱাৰ ব্যৱস্থা ৰাখিব। আপোনাৰ পত্নীৰ কাৰণে আপুনি অনুভৱ কৰিব যে স্বৰ্গ পৃথিৱীতে আছে। আজিৰ বাবে ভাল আৰু বেয়া: 11 বাজি 31 মিনিটৰ পৰা 12 বাজি 35 মিনিটলৈকে ভাল আৰু মনোযোগৰ সম্ভাৱনা বেয়া হৈছে 9 বাজি 45 মিনিটৰ পৰা 10 বাজি 41 মিনিট। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং ৰূপালী বগা, বেয়া দিশ পশ্চিম। সমাধানটো হৈছে আজি ক'লা ঊলৰ কম্বল এখন দুখীয়া মানুহক দান কৰিলে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আপুনি আজি সমাধান হিচাপে ক'লা কালাৰৰ ঊলৰ কম্বল এখন দুখীয়া মানুহক দান কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া যদি সিংহ ৰাশি: আজি আপুনি আশাৰ এক যাদুকাৰী জগতত যিসকলে কোনো আত্মীয়ৰ পৰা ধন ধাৰ লৈছিল তেওঁলোকে হয়তো আজি যিকোনো পৰিস্থিতিত সেই ধন ঘূৰাই দিব লাগিব। পৰিয়ালৰ অনুষ্ঠানত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। আপোনাৰ নিৰ্বাচনৰ ক্ষেত্ৰত অৱশ্যে সমাধান হওক। ভাল বন্ধুৰ এনেকুৱা এটা সম্পদৰ দৰে যিকোনো গোটেই জীৱন হৃদয়ৰ ওচৰত ৰখা হয়। এতিয়া বাস্তৱ দিয়া সঠিক সময়, কিয়নো আপোনাৰ প্ৰেম আজীৱন অংশীদাৰীলৈ পৰিণত হ'ব পাৰে। যিসকল লোক প্ৰতিষ্ঠিত আৰু ভৱিষ্যতৰ ধাৰাসমূহ বুজিবলৈ সহায় কৰিব পাৰে তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰক। সময়ৰ সংগতা বুজি আপুনি আপোনাৰ সকলোৰে পৰা আঁতৰি থাকি নিসংগতাত সময় কটাব বিচাৰিব। এনে কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব। বেয়া কেৱল আপোনাৰ কথা বুলি আপুনি ভাবেনে? যদি হয় তেন্তে আজি আপুনি সত্যটো উপলব্ধি কৰিব আৰু জীৱনৰ যে সেয়া আছিল আপোনাৰ জীৱনৰ সৰ্বোত্তম পৰিঘটনা। আজিৰ বাবে ভাল আৰু বেয়া: শ্ৰেষ্ঠ সময় আছে 10 বাজি 41 মিনিটৰ পৰা 11 বাজি 38 মিনিট আৰু মনোযোগৰ সময় আছে 8 বাজি 48 মিনিটৰ পৰা 9 বাজি 50। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা মেৰুন, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো: আজি সেউজীয়া ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আজি আপুনি সমাধান হিচাপে ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়ক, তেতিয়া আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। কন্যা ৰাশি: আপোনাৰ ভয় নিৰাময় কৰাৰ সময় আহি পৰিছে। আপুনি বুজিব লাগিব যে ই কেৱল শাৰীৰিক শক্তি চুই পেলোৱাই নহয়, আয়ুসও চুটি কৰে। যিসকল লোকে এতিয়ালৈকে নাভাবি ধন অপচয় কৰি আছিল তেওঁলোকে হয়তো আজি টকাৰ অত্যন্ত প্ৰয়োজন হৈছে আৰু আজি আপুনি বুজিব পাৰে যে জীৱনত টকাৰ গুৰুত্ব আপোনাৰ সমাৱেশতকৈ সকলোৰে নিয়ন্ত্ৰণ কৰক। কাৰণ আজি আপোনাৰ হাতত অতিৰিক্ত শক্তি আছে যিয়ে আপোনাক পাৰ্টি বা অনুষ্ঠান প্ৰয়োজন কৰিবলৈ অনুপ্ৰাণিত কৰিব। এবাৰ নিজৰ মিল বিচাৰি পালে জীৱনত আৰু একো নালাগে। এই কথা আজি আপুনি গভীৰভাৱে অনুভৱ কৰিব। আপোনাৰ পেছাদাৰী ক্ষমতা বৃদ্ধি কৰি আপুনি আপোনাৰ কেৰিয়াৰৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। আপুনিও নিজৰ ক্ষেত্ৰখনত অপৰিসীম সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। সকলো ক্ষমতা উন্নত কৰি আনতকৈ ভাল হ'বলৈ চেষ্টা কৰক। আজিৰ বাবে ভাল আৰু বেয়া: শ্ৰেষ্ঠ সময় 9 বাজি 45 মিনিটৰ পৰা 10 বাজি 41 মিনিট আৰু মনোযোগৰ সময় 11 বাজি 38 মিনিটৰ পৰা 12 বাজি 35 মিনিটলৈ। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো: আজি ভাল আৰ্থিক অৱস্থাৰ বাবে বেটাৰী চালিত যিকোনো খেলনা দুখীয়া শিশুৰ মাজত বিতৰণ কৰক। বেটাৰী চালিত মানে আপোনাৰ এই চাৰ্জ দি কিনে যিবিলাক চলা হয় সেইবিলাক আপুনি
দুখীয়া শিশুৰ মাজত বিতৰণ কৰিলে আপোনাৰ ভাল হ'ব। তুলা ৰাশি, আজি শাৰীৰিক অসুখৰ পৰা আৰোগ্য লাভৰ সম্ভাৱনা বেছি আৰু ইয়াৰ বাবে অতি সোনকালে ক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি একাংশ ব্যৱসায়ী যথেষ্ট আৰ্থিক লাভৰ সম্ভাৱনা আছে। এই ধৰণেৰে আপোনাৰ বহু সমস্যা সমাধান কৰিব পাৰি। পৰিয়ালৰ আৰু সন্তানৰ সৈতে কটোৱা সময়খিনি আপোনাক পুনৰ শক্তিৰে ভৰপূৰ কৰি তুলিব। ভ্ৰমণৰ বাবে ৰোমান্টিক সম্পৰ্কই পাব। অফিচৰ কোনোবাই আপোনাৰ পৰিকল্পনাত বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে চকু মেলি ৰাখক আৰু আপোনাৰ চৌপাশে ঘটি থকা কাৰ্যকলাপৰ প্ৰতি সচেতন হওক। এই ৰাশিৰ মানুহে আজি ভাই ভনীৰ সৈতে ঘৰতে চিনেমা বা মেচ চাব পাৰে। এনে কৰিলে তোমালোকৰ মাজৰ প্ৰেম বাঢ়িব। এই দিনটো বিবাহ জীৱনৰ ন্যূনতম বিশেষ দিন। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় আছে 9:39 পৰা 10:41 আৰু মনোযোগৰ বেয়া সময় আছে 1:32 পৰা 2:28। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং কমলা, সোণালী, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধান, আজি ঘৰত মংগল যন্ত্ৰ স্থাপন কৰি পূজা কৰিলে চাকৰি ব্যৱসায়ত অগ্ৰগতি আহিব। আজি আপুনি সমাধান হিচাপে মংগল যন্ত্ৰ ঘৰত স্থাপন কৰি পূজা কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। এইটোৱে আপোনাৰ আজি সমাধান। এতিয়া আহিছো আমি বৃশ্চিক ৰাশি। আজি পুৰণি বন্ধুক লগ পালে আপুনি সুখী হ'ব। আজি আপোনাৰ ধন বহু কামত খৰচ কৰিব পাৰি। আজি ভাল বাজেটৰ পৰিকল্পনা কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ বহু সমস্যা সমাধান হ'ব পাৰে। এজন বৃদ্ধ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ পৰিব। সন্ধিয়া প্ৰিয়জনৰ সৈতে ৰোমান্টিক সাক্ষাৎ আৰু একেলগে সুস্বাদু খাদ্য খোৱাৰ বাবে এই দিনটো নিজৰ উদ্দেশ্যৰ দিশে গৈ শান্তিৰে আগবাঢ়ি যাওক আৰু সফলতা লাভ কৰাৰ আগতে কাৰ্ড হেৰুৱাব নালাগে। যদি আপুনি ভাবে যে আপোনাৰ বন্ধু বান্ধৱৰ সৈতে প্ৰয়োজনতকৈ অধিক সময় কটোৱাটো উচিত, তেন্তে আপুনি ভুল কৰিছে। এই কাম কৰিলে আপুনি ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ'ব লাগিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় আছে 10:41 পৰা 11:38। মনোযোগৰ সময় বেয়া সময় আছে 1:25 পৰা 2:28। ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং কেশৰীয়া, হালধীয়া, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধান, আজি পাৰিবাৰিক জীৱন ভাল কৰিবলৈ পাকঘৰৰ কাঠৰ মেজ এখনত খালী ভৰিৰে বহি খাদ্য খাব লাগে। আপোনাৰ ডাইনিং টেবুলত আপুনি খালী ভৰিৰে বহক। ভৰিখন আপুনি ভৰিৰ পৰা চেণ্ডেল গুচাই কিনে বহক, তেতিয়া আপোনাৰ ভাল হ'ব। ধনুৰাশি, আজি আপোনাৰ স্বাস্থ্য সম্পূৰ্ণ ভাল হ'ব। আৰ্থিকভাৱে আজি আপোনাক অতি শক্তিশালী দেখা যাব। গ্ৰহ নক্ষত্ৰৰ গতিবিধিৰ বাবে আপোনাৰ বাবে ধন উপাৰ্জনৰ বহু সুযোগ থাকিব। বন্ধুসকলে আপোনাৰ ব্যক্তিগত জীৱনত অত্যাধিক হস্তক্ষেপ কৰিব। কিছুমান মানুহৰ বাবে বেয়াৰ ঘণ্টা সোনকালে বাজিব পাৰে, আন কিছুমানৰ জীৱনত নতুন ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰিব। নিজৰ কাম আৰু অগ্ৰাধিকাৰৰ ওপৰত মনোনিৱেশ কৰক। আপোনাৰ চম্বকীয় আৰু সজীৱ ব্যক্তিত্বই আপোনাক সকলো আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিব। আজি আপুনি আকৌ এবাৰ সময়ৰ পিছলৈ ঘূৰি গৈ বিবাহৰ প্ৰাৰম্ভিক দিনৰ প্ৰেম আৰু ৰোমান্টিকতা অনুভৱ কৰিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 11:39 পৰা 12:35। মনোযোগৰ সময় আছে 8:48 পৰা 9:45। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং হৈছে ৰঙা, মেৰুন, বেয়া দিশ পশ্চিম। সমাধান, আজি পাৰিবাৰিক জীৱনত সুখৰ বাবে আপোনাৰ প্ৰিয় দেৱতাৰ লোহাৰ মূৰ্তি বনাই তেওঁক পূজা কৰক। প্ৰিয় দেৱতা বুলি এই যদি কোৱা হৈছে, আপুনি কাক ভাল পায়, কোনটো দেৱতাক আপুনি বেছি ভাল পায় পূজা কৰে, মনতে ভাবে তেওঁৰ মূৰ্তি বনাই পূজা কৰিলে আপোনাৰ ভাল হ'ব। এতিয়া আহিছো মকৰ ৰাশি। আজি অবাঞ্ছিত যাত্ৰাবোৰো ক্লান্তিকৰ বুলি প্ৰমাণিত হ'ব আৰু অস্থিৰতাৰ সৃষ্টি হ'ব পাৰে। তেওঁলোকে শৰীৰৰ মালিচ কৰিলে পেশীবোৰে শিথিল হয়। যদি আপুনি আয় বৃদ্ধি উৎসাহ বিচাৰিছে, তেন্তে নিৰাপদ অৰ্থনৈতিক পৰিকল্পিত বিনিয়োগ কৰক। দিনটোৰ শেষৰ ফালে হঠাৎ এটা ভাল খবৰ
এটাই সমগ্ৰ পৰিয়ালটোক সুখ কৰি আনি দিনটোক বিশেষ কৰি তুলিবলৈ মানুহক মৰম আৰু উদাৰতাৰ সৰু সৰু উপহাৰ দিয়ক। বন্ধুসকলে আপোনাক প্ৰশংসাৰ বৰষুণ দিব, কাৰণ আপুনি অতি কঠিন কামবোৰ সম্পূৰ্ণ কৰাত সফল হ'ব। আজি আজৰি সময়ত এনেকুৱা কাম কৰিব যিবোৰ আপুনি প্ৰায়ে চিন্তা কৰে কিন্তু কৰিবলৈ সক্ষম নহয়। অলপ কষ্ট কৰিলে এই দিনটো আপোনাৰ বিবাহিত জীৱনৰ অন্যতম বিশেষ দিন হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 1:32 পৰা 2:28 মনোযোগৰ সময় হৈছে 12:32 পৰা 1:32। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা, মেৰুন, বেৰি, পশ্চিম। সমাধান: আজি ইলাইচি সেৱন কৰিলে আপোনাৰ স্বাস্থ্য উন্নতি ঘটিব। সমাধান হিচাপে আজি আপুনি ইলাইচি সেৱন কৰক, তেতিয়া আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। কুম্ভ ৰাশি: আজি আজৰি সময়খিনি উপভোগ কৰিব পাৰিব। আপোনাৰ টকাখিনি সঞ্চয় কৰিলেহে আপোনাৰ বাবে উপযোগী হ'ব। এই কথা ভালদৰে জানি লওক, অন্যথা ভৱিষ্যতে কৰিব লাগিব। আপুনি লগত থকা মানুহবোৰো আপোনাৰ লগত বৰ সুখী নহ'ব। আপুনি যিয়েই নকৰক কিয়, আপোনাৰ ভাগৰুৱা আৰু দুখী জীৱনে আপোনাৰ জীৱন সংগীত মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। পৰিৱৰ্তিত সময়ৰ লগত খোজ মিলাবলৈ, নতুন প্ৰযুক্তিৰ লগত খোজ মিলাবলৈ গুৰুত্বপূৰ্ণ হ'ব। ভ্ৰমণৰ সুযোগ হেৰুৱাব নালাগে। আপুনি হয়তো অপ্ৰয়োজনীয়ভাৱে আপোনাৰ পত্নীৰ ওচৰত আপোনাৰ মানসিক চাপ কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 2:28 পৰা 3:25 আৰু মনোযোগৰ সময় আছে 9:45 পৰা 10:41। ভাগ্যশালী নম্বৰটো 7, শুভ ৰং ক্ৰীমি, বগা, বেয়া পশ্চিম। সমাধানটো: আজি তীখা বা লোহাত যিকোনো বস্তু আপোনাৰ প্ৰেমিকক উপহাৰ দিলে আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হৈ থাকিব। সমাধান হিচাপে আপুনি আপোনাৰ প্ৰেমিকক লোহা বা তীখাৰ বস্তু দান কৰক, এতিয়া ভাল হ'ব। এতিয়া আহিছোঁ শেষৰ ৰাশিটো, আমি মীন ৰাশি। আজি বিশ্বাস কৰক যে নিজৰ ওপৰত বিশ্বাস কৰাটোৱে হৈছে সাহসৰ প্ৰকৃত পৰীক্ষা, কাৰণ ইয়াৰ শক্তিত দীৰ্ঘদিনীয়া অসুস্থতাৰ পৰা সকাহ পাব পাৰি। আপোনাৰ সঞ্চিত ধন আজি আপোনাৰ বাবে উপযোগী হ'ব পাৰে, কিন্তু একে সময়তে ইয়াৰ ক্ষতিৰ বাবেও আপুনি দুখ অনুভৱ কৰিব। ঘৰত আপোনাৰ কাৰণে কাকো আঘাত নোপোৱাকৈ চেষ্টা কৰক আৰু পৰিয়ালৰ প্ৰয়োজনীয়তাৰ লগত নিজকে খাপ খুৱাই লওক। প্ৰেমিকৰ লগত বেয়া আচৰণ নকৰিব। আজি পেছাগতভাৱে ইতিবাচক দিন হ'ব। ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। আনক বুজাব পৰা ক্ষমতাই আপোনাক বহুত উপকৃত কৰিব। আত্মীয়ৰ হস্তক্ষেপ বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 8:48 পৰা 9:45 আৰু মনোযোগৰ সময় আছে 1:32 পৰা 2:48। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং বাদামী, জোখৰ বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি পানীত কিছু টকাৰ লগতে উপঙি থকা বগা ফুল উটুৱাই দিলে স্বাস্থ্যৰ অটুট থাকিব। আপুনি সমাধান হিচাপে আপুনি টকা আৰু বগা ফুল উটুৱাই দিয়ক নদীত, তেতিয়া আপোনাৰ ভাল হ'ব। সেয়েহে আজিলৈ আপোনালোকক ধন্যবাদ যাচিছোঁ।